নিশ্চয়কৈ আমাৰ ৰাসৰ বৰ্তমান প্ৰস্তুতি তুংগতে উঠিছে। অলপ স্থবিৰ হৈছে, তথাপিতো তাৰ মাজতে কাৰণ আমাৰ জুবিন গাৰ্গ ডাঙৰীয়া যিটো ঘটনা হ'ল এই ঘটনাটোৰ পৰিপ্ৰেক্ষিততে আমাৰ শিল্পীসকলৰ অকণ মনৰ কষ্ট পাই আছে। তাৰ মাজতে এতিয়া পুনৰ উৎসাহ অকণমান দেখিবলৈ পোৱা গৈছে। তেওঁলোকে যিখিনি মুখা আমাৰ এতিয়া বিশেষকৈ ৰাসৰ কাৰণে লাগে, অঘাসুৰ, বকাসুৰ, পুতনা, চক্ৰবাদ, ধেনুকাণ, সেই মুখাখিনিত আমি বৰ্তমান ব্যস্ত হৈ পৰিছোঁ। আৰু আমি সন্মুখত জুবিন গাৰ্গ ডাঙৰীয়াক আমি ৰাখিছোঁ। আমাৰ সংগীত কলা কেন্দ্ৰৰ সকলো শিল্পীয়ে এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানটো ৰাখিছে। তাৰ মাজতে আমাৰ মুখাৰ কৰ্মটো আমি চলাই আছোঁ। নমস্কাৰ। আমি এই সংগীত কলা কেন্দ্ৰ চামগুৰি সত্ৰৰ আমাক বিভিন্ন ঠাইৰ পৰা মুখা তৈয়াৰ কৰিবৰ কাৰণে আমাক জনালে আৰু সেই মৰ্মে আমি নগাঁও জিলাৰ পৰা আহিছে, লখিমপুৰ জিলাৰ পৰা আহিছে আৰু মাজুলীৰ বিভিন্ন ঠাইৰ পৰা আহিছে। আমি মুখা তৈয়াৰ কৰিবলৈ লৈছোঁ, যেনে অঘাসুৰ, বকাসুৰ, পুতনা, চক্ৰবাদ, শংখচূড়, কালী মুখা, এনে বিভিন্ন এই মুখাবিলাক বনাই তেওঁলোকক দিব বিচাৰিছোঁ, যাতে আমাৰ যিটো থলুৱা সামগ্ৰীৰে নিৰ্মিত মুখা কলা, এই মুখা কলাই বিভিন্ন ঠাইত এই শ্ৰীকৃষ্ণৰ যি ৰাসলীলাত সকলো ঠাইতে যেন প্ৰাণ পাই উঠে। তেওঁলোকে এই যি ৰাসলীলা আয়োজন কৰিছে তাত যেন এই অভিনয় শৈলীৰে যাতে আৰু সজীৱ কৰি তোলে, প্ৰাণ পাই উঠে, সকলোৰে মনোগ্ৰাহী হয়, তাৰে আমি কামনা কৰিছোঁ। আৰু এই মুখাটিক যাতে সকলোৱে গ্ৰহণযোগ্য যোগেদি বিশ্বৰ দৰবাৰত পুনৰ প্ৰতিষ্ঠা লাভ কৰিবলৈ সক্ষম হয়, তাৰে আমি আশা ৰাখিছোঁ। আহিছিলে আমাৰ গৃহলৈ, তেওঁ আহি আমাৰ ইয়াত মুখা চালে, মুখা চাই যথেষ্ট উপকৃত হ'ল। তেওঁ ভালো পালে, ভাল পাই তেওঁ আমাৰ ইয়াত যথেষ্ট কথা বতৰা পাতি মেলি তেওঁ হয়তো আশা আছিলে পুনৰ অহাৰ, যিহেতু মাজুলীলৈ আহে আমাৰ মুখা কলা চাবৰ কাৰণে তেওঁ হয়তো আগ্ৰহী আছিলে। গতিকে যিয়ে নহওক, কিন্তু হঠাতে তেওঁ বিদেশত, বিশেষকৈ ছিংগাপুৰত গৈ তেওঁ প্ৰাণ আহুতি দিবলগীয়া হ'ল। কাৰ ষড়যন্ত্ৰত কেনেধৰণে কি মৃত্যু হৈছে মই সেইটো ক'বলৈ নাযাওঁ, যিহেতু এজন ভাল মহান শিল্পী আছিলে। গতিকে শিল্পীজনক স্মৰণ কৰিবৰ কাৰণে তেওঁক আজি যিমানেই নহওক ইয়াত শ্ৰদ্ধাঞ্জলি জনাবৰ কাৰণে আমাৰ ইয়াত ব্যৱস্থা কৰা হৈছে। গতিকে আমি তেওঁক মনে প্ৰাণে ভালো পাইছিলোঁ আৰু তেনেধৰণে তেওঁক স্মৰণ কৰিয়ে আমাৰ ইয়াত আমি মুখাও তৈয়াৰ কৰিছোঁ আৰু ৰাস উৎসৱো পালন হওক, সেয়ে আমি সকলোকে আহ্বান জনাইছোঁ। সকলোৱে এই জুবিন গাৰ্গক, এই সংগীত শিল্পী বা প্ৰয়াত শিল্পী জুবিন গাৰ্গক স্মৰণো কৰক আৰু লগতে যিখিনি কলা সংস্কৃতি আছে প্ৰচাৰো কৰক। দুইটা কামেই হৈ থাকক, আমি সেইটো কামনা কৰিছোঁ।